প্ৰথমতে এই ভিডিঅ'টো চাই লওক, তাৰপাছত পঢ়িম আমি ফানি কমেণ্টছবোৰ। পুনৰ এবাৰ গগৈছ এডভেঞ্চাৰলৈ বহুত বহুত স্বাগতম। মোক দেখা পাইছেনে? আপোনালোকে হয়তো মোক প্ৰায় আপোনালোকৰ ঘৰৰ বাৰীত, আপোনালোকৰ ঘৰৰ হেন্দালি বা জিকাৰ জেং দি থোৱা তাত বা কোনো গছৰ ওপৰত প্ৰায় দেখি থাকে। হয়, মই আপোনালোকৰ ঘৰৰ বাৰীতে থকা এবিধ সৰীসৃপ। আৰু মোৰ নাম হৈছে কাৰহলা সাপ। অসমীয়াত মোক কাৰহলা সাপ, এছাৰি সাপ বা ঠাইভেদে মোৰ নামবোৰ বেলেগ বেলেগ। আপোনালোকৰ ফালে মোক কি বুলি মাতে কমেণ্ট কৰি জনাবচোন। মই অৱশ্যে মানুহৰ ঘৰৰ বাৰী যিকোনো গছত এইবিলাকত ডালে পাতে বগাই থাকিয়ে ভাল পাওঁ। আৰু মোৰ ইণ্টাৰেষ্টিং কথাটো হ'ল মই হৈছোঁ একেবাৰে বিষহীন। বহুত মানুহে মোৰ ওপৰত ভুল ধাৰণা কৰি থাকে মোৰ বিষ আছে বুলি, কিন্তু মোৰ অকণো বিষ নাই। মই অবিষাক্ত প্ৰজাতিত পৰা এবিধ সাপ। আৰু মোৰ নামটো ইংলিছত কি সেইটো আপোনালোকৰ বাবে এটা কুৱেশ্যন আজিৰ। যদি কোনোবাই গম পায় কমেণ্ট কৰি জনাব, মোৰ বহুত ভাল লাগিব। আৰু মই আগৰ মোৰ দাদাৰ ভিডিঅ'টো কৈছিলোঁ, যোনটো ধুন্দুলি ফেটিৰ ভিডিঅ'ত, তাত মই কৈছিলোঁ যে মই জিভাৰে শুনো, সেইবাবে মই জিভাখন ক্লিপ ক্লিপ কৰি উলিয়াই আছোঁ। আৰু মোক দেখি আপোনালোকে প্ৰায় ভয় নাখাব। আৰু মোৰ বিষয়ে আৰু এটা কথা কওঁ, মোৰ বিষয়ে মানে আমাৰ সাপ প্ৰজাতিৰ আমি হৈছোঁ মাংসভোজী। মানে আমি পোক পৰুৱা মাংসজাতীয় বস্তুহে খাওঁ, মানে যিকোনো জীৱ খাওঁ। আৰু সেই ফালৰ পৰা চাবলৈ গ'লে মই আপোনালোকৰ বাৰীত থকা এটা বহুত উপকাৰী মানে জীৱ বুলি ক'ব পাৰি। কিয় উপকাৰী? কাৰণ আপোনালোকৰ জিকা হওক বা জাতিলাওজোপা হওক বা যিকোনো খেতিপথাৰত যোনবিলাক পোক পৰুৱা আহে, মই সেইবিলাক খুব খাই ভাল পাওঁ। আৰু সেইবিলাক খাই আপোনালোকক সহায় কৰোঁ। আৰু আপোনালোকে মোক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। মই আজিলৈকে কাৰোবাক কামোৰা, কাৰোবাক খুটি দিয়া তেনেকুৱা কোনো আপোনালোকে ক'ৰবাত প্ৰায় শুনি পোৱাই নাই চাগে। ওলোটাই আপোনালোকলৈ মোৰ ভয়হে লাগে, কাৰণ আপোনালোকে মোক দেখিলেই মাৰি পাৰে বিষ থকা বুলি। অৱশ্যে বিষ থকা নথকাৰ লগত কথা নাই। আমি কোনো সাপে মানুহক এনেই উপযাচিক হৈ খুটি থৈ নাহোঁ, যদিহে আমাৰ প্ৰাণলৈ কোনো শংকা নাহে। যিকোনো জীৱৰে যদি প্ৰাণলৈ শংকা আহে, সিহঁতি চাব আপোনাক আক্ৰমণ, মানুহে হওক বা লাগে বাঘেই হওক, যিয়ে নহওক, আপোনাৰ প্ৰাণলৈ যেতিয়া মমতা আহিব, যিকোনো প্ৰাণীয়ে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। গতিকে মোক আপোনালোকে ইমান ভয় কৰিব নালাগে। মই আপোনালোকৰ বাৰীৰ কাৰণে, খেতিৰ কাৰণে এবিধ উপকাৰী জীৱ। ধন্যবাদ। চলিয়ে শুৰু কৰতে हैं। আমাৰ ঘৰত যিটো আছে কথা নকয়, বোবা নেকি? সম্বুধত থকা কঁঠালজোপাত বৰকৈ বগাই থাকে, ভয় লাগে দিয়ক। আমাৰ ঘৰৰ পিছফালে এনেকুৱা এডাল আছে, সি এনেকৈ কথা নকয়, বোবাও হ'ব পাৰে দিয়কচোন, কিন্তু দেখিলে ভয় লাগে। আপোনাৰ গাত বিষ আছেনে? আপুনি খুটেনে? এবাৰ ভাতকেৰেলা ছিঙিব যাওঁতে আপোনাক চুই পালোঁ মই, তেতিয়া আপুনি মোক নচুৱাইছিল, মনত পৰিছেনে?